নমস্কাৰ, মোৰ নাম কস্তুৰী বৰ্মন। ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ বৰ্তমানৰ 6th ছেমিষ্টাৰ এগৰাকী ছাত্ৰী। আৰু আজি এই ভিডিঅ'টো আচলতে মই প্ৰস্তুত কৰিছোঁ। বহুতে মোক পাৰ্চনেলি DM কৰি আছে, সুধি আছে আমাৰ কলেজৰ এডমিশ্যন ৰিলেটেড কিছুমান কথা। আৰু বহুতে সুধি আছিলে যে আমাৰ কলেজত হোষ্টেল আছেনে? হয়, আমাৰ DHSK কমাৰ্চ কলেজে হোষ্টেল প্ৰভাইড কৰে। ছোৱালীৰ কাৰণেও আছে, ল'ৰাৰ কাৰণেও আছে। বহুতে সুধি আছিলে কেনেকৈ হোষ্টেল পাব। আৰু হয়, আপোনালোকে যেতিয়া এডমিশ্যন কৰিবলৈ আমাৰ কলেজলৈ আহিব, তেতিয়া আপোনালোকে হোষ্টেলত ছিট পাবৰ কাৰণে এখন এপ্লিকেশ্যন দিব লাগিব। আৰু এপ্লিকেশ্যনখন দিয়াৰ পাছতে আপোনালোকক 2-3 দিনৰ পাছত আমাৰ কলেজৰ ৱাৰ্ডেন যি হোষ্টেলৰ আছে তেখেতে ফোন কৰি আপোনালোকক জনাব। তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে হোষ্টেলৰ কাৰণে। আৰু বহুতে সুধি আছিলে আমাৰ কলেজৰ এডমিশ্যন ৰিলেটেড গ্ৰুপ আছে নাই হেল্প ডেস্কৰ কাৰণে। নিশ্চয়কৈ আছে। আৰু আপোনালোকে আমাৰ হোষ্টেলৰ ফি ষ্ট্ৰাকচাৰৰ কথাও সুধি আছিলে। মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম কেনেকুৱা হয় কি হয়। গতিকে আপোনালোকে বৰ্তমান হোষ্টেল আছে নে সোধাত আছে। আৰু আপোনালোকে মোৰ ব্লগবোৰ চাই বহুত বহুত ধন্যবাদ। আৰু সেইকাৰণে আচলতে আপোনালোকে সুধিছে, ভাল লাগিছে। আৰু সবিশেষ জানিব বিচাৰিলে কমেণ্ট কৰিব আৰু মোক পাৰ্চনেলি মেছেজ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ। বাই।